মানে আজি আহিছোঁ ফিল্টাৰ বনাবা আৰু 4টা পাৰ্ট আছে 4টা পাৰ্টৰ 4টা টাংকি আৰু 4টা টাংকিৰ 4টা ফিল্টাৰ বনাব লাগিব আৰু ফিল্টাৰ বনাবলৈ আমি কি যোগাৰ কৰিব লগা হৈছে চাওকচোন গাইজ আৰু এই একদম তলৰ পৰা উঠাব লাগিব 1 ভেন শিল আৰু 1 ভেন বালা আৰু কয়লা আছে ফেম চেম বনোৱা ৰেডি আৰু এইফালে মনটো এটা কিবা বানি আছে কিবা মানে আমি যেতিয়া আমি এটা যোগাৰ কৰি আছোঁ বস্তু তোলা শিল আৰু বালাখিনি উঠাকে আৰু ইমান কষ্ট কৰি যা মানে টানব লগা হৈছে মানে এইগিলা কষ্ট আৰু আমি আনব পাইছোঁ পুলিটো তাৰমানে এই দেশী যোগাৰ কৰি এটা পুলি বনাই আছোঁ পুলি লৈ বানাই কিনে মাল উঠি আছোঁ আৰু আমি চাফা কৰিব লাগিব টাংকিকেইটা সেইকাৰণে টাংকিৰ পানী আমি খালী কৰি আছোঁ আৰু ফিল্টাৰ বনাকৰণটো হৈছে আপুনি পানীখিনি চাওকচোন কেনে ক'লা ক'লা পানী ওলাই তলৰ পৰা সেইকাৰণে আমি ফিল্টাৰ বনাব লগা হৈছে আৰু আমি শিলৰ লেয়াৰটো দিয়াৰ পিছতে আমি দি আছোঁ এখন নেট আৰু এই নেটখন কিয় দিব লাগে আপোনালোকে জানে যদি কমেণ্ট কৰি কওকচোন আৰু এইফালে আমাৰ কয়লা হৈ গ'ল কয়লা কাঠ কয়লা বুলি কয় আমাৰ অসমীয়াত কয় আংঠা বুলি আৰু এইটো ফুল পিয়ৰ মাল দা মানে আৰু আমি এটা ঢাল দিম ফ্ৰেছ মাল দেই কলা গৈছে দেখা নাপাই গৈছে তাৰমানে কয়লাখিনি ঢাল দিয়াৰ পিছত এইফালে আমাৰ হৈ গ'ল কয়লা দিয়া এইবাৰ দিব লাগিব বালা আৰু 1 নম্বৰ টাংকিটো বনা হৈ গ'ল এইবাৰ 2 নম্বৰ টাংকিটোৰ মানে ফিল্টাৰৰ কাম কৰি আছোঁ আমি গাইজ শিখৰ গাইজ আৰু ইফালে আমাৰ মুনিন্দৰাই দি আছে আমাৰ পানীৰ ইনলেটৰ কানেকশ্যন কেইটা আৰু কাম কৰি থাকোঁতে দেখা পালে একজাক চৰাই যাক চাচোন কি লাইন হয় কিন্তু কি মজাকৈ যাই আছে আজি আমাৰ আছিল দ্বিতীয় দিন আৰু দ্বিতীয় দিনা আজি আমাৰ টাংকি 2টা ফিট হ'ল মানে 2টা ফিল্টাৰ ফিট কৰা হ'ল বাকী এটত আৰু এটত আমি কানেকশ্যন দিছোঁ পানীৰ আউৰাও খাই চাইছোঁ আৰু আমাৰ ফিল্টাৰ বনোৱা কাম চেছ আৰু এতিয়া আমি তাৰমানে চাফা কৰি আছোঁ ফিল্টাৰটো এতিয়া বৰ্তমান চাফা কৰি আছোঁ আজি ফাইনেলি 3 দিনৰ মূৰত এই 4টা টাংকি লোৱা হ'ল তাৰমানে আমাৰ বালা চালা উঠাওঁতে বহুত টাইম গ'ল এই বালা শিল উঠাওঁতে কাৰণ দেখাই পাইছা কিমান এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই 4 নম্বৰত আমি থিয় হৈছোঁ আৰু এতিয়া গধূলি গ'ল 4টা টাংকি এতিয়া ফাইনেল